দৌৰি দৌৰি যাব জুবিন ক্ষেত্ৰলৈ। কিমান ভাল পালে এগৰাকী জুবিন অনুৰাগীয়ে 140 কিলোমিটাৰ দৌৰি যাব জুবিন ক্ষেত্ৰলৈ। হয়, দবকাৰ কৰিয়নিৰ নিৰঞ্জন শইকীয়া নামৰ যুৱকজনে ইতিমধ্যে আৰম্ভ কৰিছে দৌৰ। কাইলৈ জুবিনৰ জন্মদিনত গৈ পাব সোণাপুৰৰ জুবিন ক্ষেত্ৰত, লগত সংগ দিছে সতীৰ্থই। এইদৰেই দৌৰি দৌৰি যাব জুবিন ক্ষেত্ৰলৈ এইজন যুৱকে। কিমান ভাল পালে এগৰাকী জুবিন অনুৰাগীয়ে 140 কিলোমিটাৰ দৌৰি যাব পাৰে জুবিন ক্ষেত্ৰলৈ। হয়, দবকাৰ কৰিয়নিৰ নিৰঞ্জন শইকীয়া নামৰ যুৱকজনে ইতিমধ্যেই আৰম্ভ কৰিছে দৌৰ। কাইলৈ জুবিন গাৰ্গৰ জন্মদিনত গৈ পাব সোণাপুৰৰ জুবিন ক্ষেত্ৰত, লগত সংগ দিছে সতীৰ্থই। দৌৰি জুবিনদাৰ সমাধি ক্ষেত্ৰলৈকে গৈ আছোঁ। ইমান সময় মানে 24 ঘণ্টা সময় লৈছোঁ। মোক সকলো অসমবাসীৰ ৰাইজৰ মোৰ সহায় সহযোগিতা আছে। কৰিয়নি জাতীয় বিদ্যালয় মোৰ যি যাত্ৰা আছিল, সেই প্ৰথমৰ পৰা তেওঁলোকে মোক সহায় সহযোগিতা কৰিছে। লগতে মোৰ 1 নং কাকীৰ ক্ৰীড়া সন্থা, কাকী কেন্দ্ৰীয় গামখাৰু, ছাত্ৰ সন্থা, কাকী আৰক্ষী বিভাগ, পয়াত্নএটি পয়া, কাকী জাষ্টিং, বসন্ত বৰা, লক্ষ্মীবা আদিয়ে মোক এই যাত্ৰাত বহুতখিনি সহায় সহযোগিতা কৰিছে আৰু তেওঁলোকক আপোনালোকৰ জৰিয়তে মই কৃতজ্ঞতা প্ৰদান কৰিছোঁ। তেওঁকো ধন্যবাদ জনাইছোঁ, যাতে আমাৰ এই যাত্ৰাটো তেওঁ আমাৰ সহায় সহযোগিতা কৰাৰ বাবে তালৈকে জুবিন ক্ষেত্ৰলৈকে যিহেতু তেওঁ আমাৰ লগত যাব, তেওঁক আমাৰ ফালৰ পৰা কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ। হয়, মই ফাৰ্ষ্ট অফ অল আই উড লাইক টু ডেট মিনছ থেংক মই কাকীবাগী সকলক আৰু আমাৰ ছাৰৰ লগত আৰু আমাৰ ছাৰসকল আছে, সকলো একেলগে দৌৰি আছে। আৰু এনেকৈ এজন ফেন ফল'য়িং আমিতো দেখা পাইছোঁ, ফেন ফল'য়িংটো বহুত আছে, কিন্তু দৌৰি 150 কিলোমিটাৰলৈকে দৌৰি যোৱা এনে এজন অনুৰাগী, এনে এজন ফেন ফল'য়িং আমি we used to salute him and we used to thank and happy journey to everyone. Thank you. দবকাৰ পৰা সাদিকুজ্জামানৰ ৰিপৰ্ট, সুহানা লাইভ।